আদৰ্শ গাঁৱত বিধ্বস্ত পথ শোণিতপুৰৰ বালিপৰাৰ দীঘলীত পথ নিৰ্মাণত দুৰ্নীতি পথৰ কাম চাবলৈ গৈ স্তম্ভিত বিধায়ক পদ্ম হাজৰিকা ঠিকাদাৰ ইঞ্জিনিয়াৰক দিলে ধমক অতি শীঘ্ৰেই পথ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ শোণিতপুৰৰ বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলী গাঁৱৰ এটি পথ নিৰ্মাণত ব্যাপক বিসংগতি তথা দুৰ্নীতি হোৱা কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে বিধায়ক পদ্ম হাজৰিকা আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখনত পথটো নিৰ্মাণ কৰাৰ মাত্ৰ ৩টা দিন হওঁতেই চপৰে বিটুমিন এৰি যোৱাত ৰাইজে বিধায়ক হাজৰিকাক অৱগত কৰে স্থানীয় বিধায়কগৰাকীয়ে উপস্থিত হৈ পথ নিৰ্মাণৰ বিসংগতি প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু নিৰ্মাণকাৰী সংস্থা মিছামাৰীৰ কে ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ ঠিকাদাৰ আৰু বিভাগীয় ইঞ্জিনিয়াৰ সকলোকে জবাবদিহি কৰে ৰেক্টিফাই কৰি দিব তাৰমানে মই যিকেইটা কথা সুধি আছো এই কথাকেইটা গণ্ডগোল ডিপাৰ্টমেণ্টে ভালকৈ চকু দিছিল নেকি কথা ক'ব আহিছা হা ফাঁকি দিবলৈ জেগা পোৱা নাই কথা ক'ব আহিছে বিধায়ক পদ্ম হাজৰিকাই শীঘ্ৰেই পথছোৱা নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে তাত নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ কাৰণে স্থানীয় ৰাইজে মোক অৱগত কৰিলে যিহেতু ডিলিমিটেশ্যনৰ পিছত সেই গাঁও পঞ্চায়তত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তাত আহি মই ডিপাৰ্টমেণ্টৰ মানুহ আহিল ঠিকাদাৰো আহিল দেখা পালোঁ বিসংগতি হোৱাটো কিছু সঁচা আৰু সেইকাৰণে এইটো তাত যিখিনি তেওঁলোকে কামত গণ্ডগোল আছে সেইখিনি ঠিক ঠাক কৰি ডিপাৰ্টমেণ্টৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে কামটো কৰিবলৈ দিয়া হৈছে আৰু ঠিকাদাৰেও কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ডিপাৰ্টমেণ্টৰ তদাৰক কৰিব জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NB নিউজ আদৰ্শ গাঁৱত বিধ্বস্ত পথ শোণিতপুৰৰ বালিপৰাৰ দীঘলীত পথ নিৰ্মাণত দুৰ্নীতি পথৰ কাম চাবলৈ গৈ স্তম্ভিত বিধায়ক পদ্ম হাজৰিকা ঠিকাদাৰ ইঞ্জিনিয়াৰক দিলে ধমক অতি শীঘ্ৰেই পথ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ শোণিতপুৰৰ বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলী গাঁৱৰ এটি পথ নিৰ্মাণত ব্যাপক বিসংগতি তথা দুৰ্নীতি হোৱা কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে বিধায়ক পদ্ম হাজৰিকা আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখনত পথটো নিৰ্মাণ কৰাৰ মাত্ৰ ৩টা দিন হওঁতেই চপৰে বিটুমিন এৰি যোৱাত ৰাইজে বিধায়ক হাজৰিকাক অৱগত কৰে স্থানীয় বিধায়কগৰাকীয়ে উপস্থিত হৈ পথ নিৰ্মাণৰ বিসংগতি প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু নিৰ্মাণকাৰী সংস্থা মিছামাৰীৰ কে ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ ঠিকাদাৰ আৰু বিভাগীয় ইঞ্জিনিয়াৰ সকলোকে জবাবদিহি কৰে ৰেক্টিফাই কৰি দিব তাৰমানে মই যিকেইটা কথা সুধি আছো এই কথাকেইটা গণ্ডগোল ডিপাৰ্টমেণ্টে ভালকৈ চকু দিছিল নেকি কথা ক'ব আহিছা হা ফাঁকি দিবলৈ জেগা পোৱা নাই কথা ক'ব আহিছে বিধায়ক পদ্ম হাজৰিকাই শীঘ্ৰেই পথছোৱা নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে তাত নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ কাৰণে স্থানীয় ৰাইজে মোক অৱগত কৰিলে যিহেতু ডিলিমিটেশ্যনৰ পিছত সেই গাঁও পঞ্চায়তত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তাত আহি মই ডিপাৰ্টমেণ্টৰ মানুহ আহিল ঠিকাদাৰো আহিল দেখা পালোঁ বিসংগতি হোৱাটো কিছু সঁচা আৰু সেইকাৰণে এইটো তাত যিখিনি তেওঁলোকে কামত গণ্ডগোল আছে সেইখিনি ঠিক ঠাক কৰি ডিপাৰ্টমেণ্টৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে কামটো কৰিবলৈ দিয়া হৈছে আৰু ঠিকাদাৰেও কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ডিপাৰ্টমেণ্টৰ তদাৰক কৰিব জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা